বানপানীৰ আক্ৰান্ত হৈ থকা লোকসকলে ইমান বানপানী সাহায্য নাপালে হলে যদি কন্টেন্ট ক্ৰিয়েটাৰ্ছখিনি নিজৰ কন্টেন্ট প্ৰস্তুত নকৰা হলে চৰকাৰতকৈ আগে আহি তেখেতসকলে নিজৰ সামৰ্থ্য অনুযায়ী সহায় আগবঢ়ালে আৰু নিজৰ ভিডিঅ' প্ৰস্তুত কৰিলে যাৰ কাৰণে অসমত সৃষ্টি হ'ল এটা সহায়ৰ ঢৌ মই জানো চৰকাৰে এইবোৰ ঠিক কৰিবলৈ পাছত আমাতকৈ ডাঙৰ ডাঙৰ পদক্ষেপ ল'ব কিন্তু প্ৰথম অৱস্থাত আমি হেলিকপ্টাৰৰ পৰা কেৰিবেগ দলিয়াই দিয়া নাছিলোঁ আমি সেইখিনি জেগাত গৈছিলোঁ যোনখিনি জেগাত সকলোতকৈ বেছি বান আক্ৰান্ত হৈ আছিলে আৰু এটা এটা ঘৰত সোমাই আমি খাদ্য যোগান ধৰিছিলোঁ যিমান কন্টেন্ট ক্ৰিয়েটাৰ্ছ আছে তেখেতসকলে নিজৰ নিজৰ জনাৰত ভিডিঅ' প্ৰস্তুত কৰি থাকে ৰাতিপুৱা উঠাৰ পৰা লৈ ৰাতি হোৱালৈকে আপোনালোকে তেখেতৰ ভিডিঅ' চায় কিন্তু আজি যোৱা 20 দিন ধৰি তেখেতসকলে শিৱসাগৰকে ধৰি অন্য জেগাত ভিডিঅ' প্ৰস্তুত কৰি আছে আৰু এইটো আমাক ইনফৰমেশ্যন দি আছে যে ক'ত সবতকৈ বেছি বান আক্ৰান্ত হৈ আছে যাৰ ফলত সহায় কৰিবলৈ বাহিৰৰ ক্ৰিয়েটাৰ্ছ কিন্তু বহুত সহায় হৈছে 70 लाख रुपए डोनेट कर रहे हैं आसाम को অসমৰ ক্ৰিয়েটাৰ্ছসকলে আজিলৈকে ভিডিঅ' প্ৰস্তুত কৰি আছে আৰু এই ভিডিঅ' ইমানে ভাইৰেল হৈছে যে বাহিৰৰ ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ্ছসকলে যেনেকৈ কেৰী মিনাৰ্টি আৰিয়ান কেলভিন আৰু ডাঙৰ ডাঙৰ ফিল্ম ষ্টাৰ পঞ্জাবৰ পৰা মানুহ আহি পেলাই ইয়াত সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে এয়াই হৈ গ'ল ছ'চিয়েল মিডিয়া পাৱাৰ মই বহুত ধন্যবাদ দিছোঁ সেইসকল কন্টেন্ট ক্ৰিয়েটাৰ্ছক যোনসকলে আজি ডেটলৈকে সহায় কৰি আছে আৰু ভিডিঅ' প্ৰস্তুত কৰি আছে আমাৰ যি 15 ডেজ কমপ্লিটেড 15 ডেজ কমপ্লিটেড ন কিমানখিনি মানুহক সহায় কৰিব পাৰিছে বাৰু আমি এতিয়ালৈকে কিমান 16খন গাঁও কভাৰ কৰিলো এতিয়ালৈকে প্ৰায় বাপৰে বাঁহ লৈ আনিছো ঘৰ বনাই দিম নেপালী ঘুটিত যথেষ্ট মানুহখিনি আৰু আমাক এইটো ইনফৰমেশ্যন দি আছে যে এতিয়াও ক'ত সকলোতকৈ বেছি বান আক্ৰান্ত হৈ আছে আৰু কোনটো জেগাত সকলোতকৈ বেছি সহায় লাগে যিমান কন্টেন্ট ক্ৰিয়েটাৰ্ছ আছে আপোনালোকে আমাৰ ভিউৱাৰ্ছ হয় আৰু আপোনালোকৰ কাৰণে আমি আছো সেই কাৰণে এনেকুৱা প্ৰলয় যদি ভৱিষ্যতলৈ আকৌ আহে তেতিয়াহ'লে আমি আপোনালোকৰ লগত থাকিম কাৰণ আমি জুবিন দেশৰ মানুহ জয় আই অসম জয় জুবিন দা